legend of, and he devoted his life to journalism and Assam Tribune. Assam Tribune was his first family, and the workers of Assam Tribune were his family. So he devoted his life to journalism and Assam Tribune. That's all I can say. তেখেতে বহু ধৰক যিমানবোৰ আমাৰ সেনসিটিভ কিছুমান ইস্যু বিষয় চীন আগ্ৰহণে হওক পাকিস্তানৰ বিভিন্ন বিষয়সমূহ তেখেতে কিন্তু চবতে ফ্ৰণ্ট লাইন আৰু কালচাৰৰ পৰা আৰম্ভ কৰি চবতে মানে তেওঁ ইনভলভ আছিলে আৰু মেইন থিং আছিলে তেওঁ বিৰাট বেকগ্ৰাউণ্ডত থাকি চব কৰে তেওঁ এনেকুৱা নহয় যে তেওঁ গৈ পেলাই চবতে তেওঁ চব বেকগ্ৰাউণ্ডত মনে মনে থাকি চব কাম কিন্তু যি কৰিব লগা আছে কৰি থাকে নিউজতো ডিচিশ্যনতো তেওঁ বিৰাট একদম মানে ট্ৰাই কৰে যে বেলেঞ্চ এটা আনিবলৈ কেতিয়াও মানে হেৰি হ'ব নিদিয়ে যে ওৱান চাইডেড হ'বলৈ নিদিয়ে আসাম ট্ৰিবিউন সেইকাৰণে অলপমান চবে জানে যাতে যে বেলেঞ্চটোৰ কাৰণে আৰু সেই তেওঁৰ কাৰণে মোৰ ককাই যিটো আৰম্ভ কৰিলে আৰজি বৰুৱাই সেইটো তেওঁ মানে পাৰিলে ছাকচেছফুলি কণ্টিনিউ কৰি থাকিবলৈ এটা ইনষ্টিটিউশ্যন বনালে সেইটো কৰি পেলাই তেওঁ নিজে এটা ইনষ্টিটিউশ্যন হ'ল এতিয়া আপোনালোকে সেই গোটেই বিষয়খিনি আগবঢ়াই লৈ যাব লাগে এতিয়া মোৰ বাইদেউ ইমান দিনে আছে আৰু এতিয়া মই আহি লাষ্ট 1 year মানে মোৰ বাইদেউৰো অকলশৰীয়া হ'লতো তেওঁৰ দেউতাও ৰিটায়াৰ তেওঁ লাষ্টলৈকে ৰিটায়াৰ নাই কৰা 90 yearsলৈকে তেওঁ ৰিটায়াৰটো কৰাই নাই তাৰ পিছতো এতিয়াতো 93 হ'ল তেওঁৰ পিছতো চবেই আহি তেওঁকে সোধে তেওঁৰ মাইণ্ডটো একদম এলাৰ্ট মানে একদম লাষ্ট গোটেইকেলি আমি অংক গণিব হ'লে তেওঁ আগে ভাগে চব কয় নহয় এইখিনি ইমান এমাউণ্ট আছে চ' সেইকাৰণে তেওঁ যোনটো মানে তেওঁ এৰি দিয়া নাছিলে লাষ্টলৈকে এই লাষ্ট 1 yearটো তেওঁ মানে বহুত চিন্তাও হৈছে কাৰণ আজিকালি জাৰ্নেলিজম বহুত বদলি গ'ল পেপাৰ নপঢ়া হ'ল মানুহ চ' সেইটো কাৰণে তেওঁ বহুত চিন্তা হৈছিলে যে আমি কেনেকৈ চলাই থাকিম কিন্তু আমি সেইটোৱে কৰিছোঁ আৰু যে ময়ো সেইকাৰণে আহিছোঁ বাইদেউক সহায় কৰিব আহি থাকোঁ মই দিল্লীত থাকোঁ যদিও আৰু আমি বাবাক সেইটো কৈছোঁ যে আমি চলাই থাকিম যেনেকেই হওক আমি এইটো আসাম ট্ৰিবিউন ইজ নট আৱাৰ প্ৰপাৰ্টি ইটছ এন ইনষ্টিটিউশ্যন সেইকাৰণে আমি চলাই থাকিম সদায় আৰু আমাৰ পাব্লিকৰ ছাপোৰ্ট বহুত আছে আচলতে আমাৰ মেইন হেৰিটো হৈছে যে আমি পাব্লিকৰ বহুত ছাপোৰ্ট আমাক আসাম ট্ৰিবিউন বুলি ক'লে মানুহে মানে তেওঁলোকৰ নিজৰ যেন প্ৰপাৰ্টি আমাৰ নহয় যেন অকল প্ৰাইভেট আমাৰ প্ৰাইভেট প্ৰপাৰ্টি নহয় তাৰমানে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ